চ' গাইজ অৱশেষত এটা অসমবাসীৰ কাৰণে এটা ভাল খবৰ আমাৰ দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। যিটো আমি প্ৰত্যেকজন অসমীয়া বা অসমত বাস কৰা যিকোনো সম্প্ৰদায়ৰে হওক সকলোৱে বিচাৰি আছিলোঁ জুবিন দাৰ ন্যায় পোৱাটো। গতিকে বেছি হয়তো দিন নালাগব আৰু সকলোবোৰ তথ্য পোহৰলৈ আহি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ধুনীয়াকৈ আনুষ্ঠানিকভাৱে যিটো প্ৰকাশ কৰিছে যোৱাকালি। বাট এটা কথা চিন্তা কৰি এটা পাৰ্চনেলি মোৰ চিন্তাধাৰাৰ পৰা কৈছোঁ, এখন দেশ যিখন দেশ 1959 চনত স্বাধীনতা লাভ কৰিছে। গতিকে এটা দ্বীপ আছিল আগতে, সেইখন এখন ছিংগাপুৰ এখন দ্বীপ। গতিকে সেই দেশখন কেনেকৈ চিলেক্ট কৰিল আমাৰ এই খিলাৰী কেইজনে কেনেকৈ চিলেক্ট কৰিল সেইখন দেশ, হয়তো বহুত দিনৰ পৰিকল্পিত এটা অধ্যায় বা ইতিহাস, যিখন তেওঁলোকে আমাৰ যোৱা 19 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁলোকে তাক পূৰ্ণ ৰূপ দিবলৈ এটা চেষ্টা কৰিছিল। গতিকে দিলেও চেষ্টা, গতিকে খুব এটা দোষীটো শাস্তি পাব, কিন্তু জুবিন দাক হেৰুৱাৰ দুখটো বাৰু কিন্তু হয়তো আমি যিখিনি আশা কৰিছিলোঁ সেইখিনি হয়তো তাৰ সুফল এটা পালোঁ আৰু পামো। অহা 17 ডিচেম্বৰৰ আগতে চাৰ্জশ্বিটখনৰ যি উল্লেখ আছে সেইটো ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে তাক লৈ আমি প্ৰত্যেকজন অসমীয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাটো খুব উচিত। হয়তো এয়াই আমি আচলতে সকলোৱে বিশ্বাস কৰা উচিত যে যিজন মানুহৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কোটি কোটি মানুহ চাকি জ্বলাইছিল, যিজন মানুহৰ ফটোৰ আগত কোটি কোটি মানুহৰ মনৰ পৰা এটাই তাৰমানে প্ৰাৰ্থনা, তেওঁ যে ন্যায় পায়। গতিকে তেওঁ যদি অন্যায় পায়, এই পৃথিৱীখনত জানো এটা মানুহৰ বিশ্বাস থাকিব জানো? নাথাকে। গতিকে ইমান বেছি বৈজ্ঞানিকো হ'ব নালাগে, অলপমান 70% বৈজ্ঞানিক, অন্তত 30% অলপমান আধ্যাত্মিকভাৱেও মানুহ চিন্তা কৰিব লাগে। বেছি বৈজ্ঞানিক হ'ব গ'লে খুব অলপমান বেছি হয়তো, গতিকে অলপমান আধ্যাত্মিক ভাৱ এটা ৰাখিব লাগে। গতিকে যিজন মানুহৰ চৰণত বা ফটোৰ আগত কোটি কোটি মানুহে কান্দি কান্দি ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিছিল, সেইজন মানুহৰ লগতো অন্যায় হ'বই নোৱাৰে আৰু নহয়ও। গতিকে জয় জুবিন দা, য'তেই আছে কুশলে থাকক। আমি সদায় আপোনাক স্মৰণ কৰি যাম, আপোনাৰ গীত গাই যাম, আপোনাৰ আদৰ্শৰে আমি জীৱনটোত আগুৱাই যাম। জয় অসম।